কিছুমান ইউটিউবাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজে বিপদত পৰিবলগীয়া হয়। কথাটো ৰাইজ মনত ৰাখিব। মই ইয়াতে উল্লেখ কৰিছোঁ মাত্ৰ কিছুমান ইউটিউবাৰৰ কাৰণে সৰ্বসাধাৰণ গঞা ৰাইজ বিপদত পৰিবলগীয়া হয়। এনেকৈ বুলিহে মই কথাটো প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকক প্ৰথমেই মই অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তাৰ পাছতহে যিকোনো কমেণ্ট এটা দিবলৈ চেষ্টা কৰি সেইকেইজন ইউটিউবাৰে অনলাইন ট্ৰেডিংছ এপবিলাকৰ ওপৰত ভিডিঅ' নবনালে হয়, এপছবিলাক যদি প্ৰমোট নকৰিলে হয়, হয়তো গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ পইচাবিলাক অথলে নগ'ল হয়, বা ৰাইজসকলে YBIৰ দৰে ফেক একাউণ্ট এটা খুলি পইচা ইনভেষ্ট নকৰিলে হয়। এই এপছবিলাক প্ৰমোট কৰিবলৈ যাওঁতে, প্ৰমোশ্যন কৰিবলৈ যাওঁতে দুটকামান টকা পায় ক্ৰিয়েটৰসকলে, ইউটিউবাৰসকলে, আৰু এনেধৰণৰ দুটকামান টকাৰ কাৰণে ভিডিঅ'বিলাক প্ৰমোট কৰি দিয়ে আৰু ৰাইজেও বিশ্বাস কৰি লয় যে এনেধৰণৰ YBI নিচিনা এপছবিলাকত পইচা লগালে দুগুণ বৃদ্ধি হয় বুলি ৰাইজেও বিশ্বাস কৰি লয়, আৰু পাছত এনেধৰণে সেই এপছবিলাকত গৈ পেলাই টকা ইনভেষ্ট কৰে, তাৰ পাছত টকা হেৰুৱাই সৰ্বশান্ত হয় সৰ্বসাধাৰণ ৰাইজ। যেনেকৈ এই দুই এদিনত হেৰুৱাবলগীয়া হ'ল YBI একাউণ্টত টকা। এইকাৰণে এই কথাখিনি কৈছোঁ। মোৰ ভিডিঅ' চাই, মই ভিডিঅ' লিংক তলত দি দিম, মোৰ ভিডিঅ' চাই দুজনমান ভিউৱাৰ্ছে কমেণ্ট কৰিছিল, দাদা দুই এজন ইউটিউবাৰৰ কাৰণে এনেকুৱাবিলাক হয়, তেওঁলোকে এপছবিলাক প্ৰমোট কৰি দিয়ে আৰু তাৰ পাছত এনেকৈ ৰাইজে বিশ্বাস কৰি লয়, আৰু বিশ্বাস কৰাৰ পাছত ৰাইজে পইচা লগাই এনেকুৱা হাৰাশাস্তি ভুগিবলগীয়া হয় বুলি কৈছিল। তাৰ পাছত মই সন্ধিয়ালৈ যেতিয়া মই ঘৰত আহি পাইছিলোঁ, সেই সময়ত মোক হোৱাটছআপত এটা কোম্পানীয়ে মেছেজ কৰিছিলে, মই নামটো কৈ নিদিওঁ, কোম্পানীটোৱে মেছেজ কৰিছিলে যে দাদা আপোনাৰ ভিডিঅ' চাই ভাল লাগিছে। মই থেংক ইউ জনালোঁ তেওঁক। থেংক ইউ জনোৱাৰ পাছত তেওঁ লিখিলে যে মই আমুক কোম্পানীৰ মেনেজাৰ হয় আৰু মোৰ কোম্পানীটো আপুনি প্ৰমোট কৰি দিয়ক, বিনিময়ত আপোনাক কিবা এটা ভাল মাননি দিম বুলি তেওঁ মোলৈ এটা SMS কৰিছিল হোৱাটছআপত। মই এই SMS-টো হোৱাটছআপত কৰা SMS-টো মই ছাইডত স্ক্ৰীণত দেখুৱাই আছোঁ, আপোনালোকে চাই লওক কিমান টকা দিম বুলি কৈছিলে। কিন্তু সেই টকাটোৱে জানো চবতকৈ বেছি, সেই টকাটো নোহোৱাকৈ জানো ইউটিউব কৰি থাকিব নোৱাৰি। মই আজিলৈকে ইউটিউবৰ পৰা টকা কামানি কৰা নাই, কিন্তু মই একেচাতে মই ক'লোঁ যে মোক নালাগে, মই প্ৰমোশ্যন কৰিবৰ কাৰণে মোক পইচা নালাগে বুলি ক'লোঁ। মই প্ৰমোশ্যন কৰিব নোৱাৰোঁ আপোনাৰ এই কোম্পানীটো, এনেকৈ বুলি কালি মই তেখেতলৈ উত্তৰটো লিখিছোঁ। এনেধৰণৰ এপছবিলাকৰ পৰা পইচা লৈ ভিডিঅ' এটা ধুনীয়াকৈ ক্ৰিয়েট কৰি পেলাই ধুনীয়াকৈ বনাই ৰাইজৰ মাজলৈ ঠেলি দি ৰাইজক বিপথে পৰিচালিত কৰি ৰাইজক সেই বিপদৰ জেগালৈ ঠেলি দিয়াটো জানো ভাল কথা? ৰাইজৰ অভিশাপ লাগিব, পাপ বুলি এষাৰ কথা আছে, খাওঁ বুলি এষাৰ কথা আছে। গতিকে এনেধৰণৰ ভিডিঅ'বিলাক নবনোৱাই ভাল হ'ব। গতিকে মই তেওঁক কৈছিলোঁ যে মোক ৰাইজে বিশ্বাস কৰে, ৰাইজে মৰম কৰে, আৰু ৰাইজে মৰম কৰাৰ কাৰণে আজি মোৰ চেনেলটো ইমানখিনি আগবাঢ়িব পাৰিছে। গতিকে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে মোৰ লগত কোনো ট্ৰেডিংছ এপে জড়িত হ'ব নালাগে, বা মোলৈ মেছেজ কৰিব নালাগে, হোৱাটছআপ মেছেজ কৰিব নালাগে, মোৰ টেক্সট মেছেজ কৰিব নালাগে, ফেচবুকত মোক মেছেজ কৰিব নালাগে বুলিও মই ক'লোঁ। আৰু কৈছোঁ যে এনেধৰণৰ যদি কোনোবা ট্ৰেডিংছ এপছৰ প্ৰমোশ্যনৰ কাৰণে মোৰ লগত কথা পাতিব বিচাৰে, মোৰ লগত কিন্তু একেবাৰে কথা নাপাতিব, কাৰণ মই এনেধৰণৰ ট্ৰেডিংছ এপ মই প্ৰমোট কৰিব নোৱাৰোঁ। তাৰ পৰিৱৰ্তে ৰাইজৰ জনসাধাৰণৰ যদি ৰাইজৰ সভাবিলাকৰ, উৎসৱবিলাকৰ যিকোনো অনুষ্ঠানত, ৰাজহুৱা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে মোক মাতক, মই নিজেই যাম তালৈ, আৰু তেওঁলোকৰ সেই অনুষ্ঠানবিলাক প্ৰমোশ্যন কৰাত মই সহায় কৰিম, এনেকৈ বুলিও মই ক'লোঁ। আৰু মোক আপোনালোকে নিমন্ত্ৰণ দিবও পাৰিব, যদি আপোনালোকৰ ৰাইজৰ তেনেকুৱা কিবা অনুষ্ঠান থাকে, যদি তেনেকুৱা কিবা অফিচিয়েলি অনুষ্ঠানত প্ৰমোশ্যন কৰিবলগীয়া হয়, তেনে সময়ত আপোনালোকে মোক নিমন্ত্ৰণ কৰিব পাৰিব বা মোক হোৱাটছআপত মেছেজ কৰিব পাৰিব। আৰু লগতে কৈ থওঁ, যদি দোকান পোহৰ, ৰেষ্টুৰাঁ, কিবা কিবি হোটেল, ধাবা, এনেধৰণৰ যদি প্ৰতিষ্ঠানসমূহ যদি প্ৰমোশ্যন কৰিবলগীয়া হয়, তেতিয়াও মোক নিমন্ত্ৰণ দিব পাৰিব। কিন্তু ট্ৰেডিংছ এপছৰ নামত মোক ক'ব নোৱাৰিব, বা মেছেজ কৰিব নোৱাৰিব, বা মোক কণ্টেক্ট কৰিব নোৱাৰিব। তেনেধৰণৰ প্ৰমোশ্যন মই নকৰোঁ, কাৰণ মোক অসমবাসী ৰাইজক লাগে,
মোক ৰাইজক লাগে, মই ট্ৰেডিং চেটৰ দৰকাৰ নাই। ভিডিঅ'টো শেষ কৰিবলৈ গৈ আছোঁ আৰু ক'ম যে শেষত কেইজন ইউটিউবাৰে এনেধৰণৰ এপছবিলাক প্ৰমোট কৰি ভিডিঅ' বনাই আছে, দুটকা কামানি কৰি আছে সেইসকলৰ পৰা। আজি সেইবোৰ বাদ দিয়ক, কাৰণ এপছৰ পইচা নহ'লেও আপোনাৰ ইউটিউবৰ পৰা পইচাটো পাবই। গতিকে এনেধৰণৰ মিছা এপছবিলাকত, ফকতীয়া এপছবিলাকক প্ৰমোচন কৰি আমাৰ অসমবাসী ৰাইজক বিপথে নেঠেলিব, বিপথে পৰিচালিত নকৰিব। আমাৰ অসমবাসী ৰাইজক সাৱধানতামূলক, সজাগতামূলক এনেধৰণৰ ভিডিঅ' দি তেওঁলোকক সজাগ হ'বলৈ, সচেতন হ'বলৈ অনুপ্ৰাণিত কৰক। ধন্যবাদ। জয় আই অসম। যদি ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব।